টিফিন যোৱাকালিৰে ঠাণ্ডা ভাত আছিলে মই পানীৰ লগত দিছো আৰু লগতে জলকীয়া আৰু অলপমান নিমখ দিছো কামৰ মাজতে সময় উলিয়াই খাই লব হ'ব দিয়া আমি সময় উলিয়াই ভাতকেইটা খাই লম ৰাজু ঐ ৰাজু কাম কৰিবলৈ বহুত দূৰ যাব লাগিব সেইকাৰণে সোনকালে দেতা বলা লৰাটোলৈ বেয়াই লাগে এইটো সময়ত স্কুলত গৈ কিতাপ পঢ়াৰহে বয়স কিন্তু সি দেউতাকৰ লগত দিন হাজিৰা কৰিবলৈ যায় ঘৰখনৰ কাৰণে দেতা এইখন স্কুল ন য'ত ল'ৰা ছোৱালীয়ে কিতাপ পঢ়ে এইখন স্কুল হয় কিন্তু তহঁতৰ নিচিনা দুখীয়া ল'ৰা ছোৱালীৰ বাবে নহয় কেৱল ধনী ঘৰৰ ল'ৰা ছোৱালীৰ বাবেহে এই স্কুলখন খোলা হৈছে দেতা মোৰো কিতাপ পঢ়িবলৈ মন যায় কিমান আৰু তোমাৰ লগত হাজিৰা কৰিবৰ কাৰণে ওলাই আহিম মোৰ স্কুল যাবলৈহে মন গৈছে স্কুলৰ কিতাপ পঢ়িবলৈ মন গৈছে এনেকুৱা ডাঙৰ স্কুল এখনৰ মোৰো নামটো লগাই দিয়া না সোনকালে লগাই দিয়া ৰাজু তই বুজিবলৈ অলপমান চেষ্টা কৰ এইবোৰ স্কুলত পঢ়িবলৈ বহুত টকা পইচা লাগিব আৰু মোৰ ওচৰত ইমান পইচা নাই কিয় তুমি ইমান সৰু ল'ৰাটোক স্কুল যাবলৈ বাধা দিছা এইটো সময়ত স্কুলত গৈ কিতাপ পঢ়িব লাগে আৰু স্কুলত গৈ যেতিয়া কিতাপ পঢ়ি ডাঙৰ মানুহ হ'ব ভাল কাম কৰিব তেতিয়া তোমাৰে নাম হ'ব পঢ়ি শুনি ডক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব ভাল এজন শিক্ষক হ'ব আৰু তেতিয়া তুমিয়ে নিজৰ সন্তান বুলি গৌৰৱ কৰিবা ডক্তৰ ইঞ্জিনিয়াৰ শুনিবলৈ বহুত ভাল লাগে কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰত জন্ম হোৱা ল'ৰা ছোৱালী কেতিয়াও ডক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে দিন হাজিৰা কৰি এদিনত এসাঁজ ভাত খাই দিনটো পাৰ কৰিব লাগিব মা জানানে আজি চহৰত কাম কৰিবলৈ যাওঁতে এখন ডাঙৰ স্কুল দেখিলো আৰু মোৰ সেই স্কুলখনত পঢ়িবলৈ বহুত মন গৈছে মই পঢ়ি শুনি ডক্তৰ হ'ম মা ডক্তৰ হ'ম ৰাজু তইচোন দেখিছ এই ঘৰৰ পৰিৱেশ এসাঁজ ভাত খাব কাৰণে তহঁত দুয়ো কাম কৰিবলৈ যাওঁ আৰু স্কুলত গৈ কিতাপ পঢ়াটো বহুত দূৰৰ কথা আমি তোক পঢ়াবই নোৱাৰিম কাৰণ আমাৰ নিচিনা দুখীয়া মানুহে কেতিয়াও কিতাপ পঢ়িব নোৱাৰে কেতিয়াও স্কুল যাব নোৱাৰে তই স্কুল যোৱাৰ সপোন আজিৰ পৰা নেদেখিবি কিন্তু মা মোৰ স্কুল যাবলৈ মন গৈছে আন ল'ৰা ছোৱালীৰ নিচিনা স্কুলত গৈ কিতাপ পঢ়িবলৈ মন গৈছে আজি গোটেই দিনটো কেৱল স্কুল যাম বুলিয়ে কৈ থাকিলে মোৰ এটা কথাই শুনা নাই আজি ৰাজু এটা কথা মন দি শুন স্কুল কেৱল গ'লেই নহ'ব স্কুল যাবৰ কাৰণে স্কুল বেগ লাগিব কিতাপ লাগিব জোতা লাগিব আৰু স্কুল কাপোৰ লাগিব পেঞ্চিল লাগিব আৰু এইবোৰ মই ক'ৰ পৰা যোগাৰ কৰি দিওঁ আৰু এইবোৰ যোগাৰ কৰিবৰ কাৰণে বহুত টকা পইচা লাগিব আৰু আমাৰ ওচৰত ইমান পইচাই নাই তই সকলোবোৰ কথা জানি শুনিও কিয় নুবুজ এতিয়া আজি মই দেতাৰ লগত কাম কৰিবলৈ নাযাওঁ গোটেই দিনটো স্কুলৰ আগতে বহি থাকিম স্কুলত গৈ কিতাপ পঢ়িবতো মই কেতিয়াও নোৱাৰোৱেই সেইকাৰণে স্কুলৰ আগতে মই বহি থাকিম মই জানো তোমাৰ যে স্কুলত যাবৰ কাৰণে বহুত হেঁপাহ কিন্তু টকা পইচাৰ অভাৱৰ কাৰণে তুমি স্কুল যাব নোৱাৰা মা দেউতাই তোমাক স্কুলত পঠিয়াব নোৱাৰে সাধু বাবা মোৰ যে স্কুল যাবলৈ বহুত মন যায় কিন্তু দেতাই কৈছে যে স্কুল যাবলৈ স্কুল বেগ লাগিব জোতা লাগিব স্কুলৰ কাপোৰ লাগিব কিতাপ লাগিব পেঞ্চিল লাগিব এইবোৰ কিনিবলৈ আমাৰ পইচাই নাই আৰু এইবোৰ নহ'লে মইনো স্কুল গৈ কি কৰিম এইয়া লোৱা মই তোমাক স্কুল যাবৰ কাৰণে এটা স্কুলৰ বেগ উপহাৰ দিছো তুমি আজিৰ পৰা সদায় স্কুল যাব পাৰিবা কিন্তু সাধু বাবা কেৱল স্কুল বেগটো থাকিলে জানো স্কুল যাব পাৰিম স্কুল যাবৰ কাৰণেচোন বহুত বস্তু লাগিব আৰু বাকী বস্তুবোৰ মই ক'ত পাম এইটো এটা সাধাৰণ বেগ নহয় এই বেগটোৱে তোমাৰ সকলো প্ৰয়োজনীয় বস্তু তোমাক দিব তুমি যি যি বিচাৰা সকলো বস্তুৱে দিব আৰে ৰাজু তই এই বেগটো কিনিবৰ কাৰণে ক'ত পইচা পালি তোক এই বেগটো কোনে দিলে তোকচোন আমি বাৰে বাৰে বুজালো যে আমাৰ নিচিনা দুখীয়া মানুহে কেতিয়াও স্কুল যাব নোৱাৰে তই স্কুলত গ'লে আমি বাকী খৰচবোৰ কেনেকৈ তোক দিম আমি তোক পঢ়াব নোৱাৰো তই অলপমান বুজিবি দেউতা যোৱাকালি লগ পোৱা সেই সাধু বাবাজনেই মোক এই বেগটো দিছে আৰু কৈছে যে এই বেগটো এটা সাধাৰণ বেগ নহয় এই বেগটোৱে সকলো বস্তুৱে দিব মই যি যি বিচাৰো মোৰ সকলো অভাৱ অনাটন এই বেগটোৱে আঁতৰাব এতিয়া এই বেগটো একেবাৰে খালী হৈ আছে যদি মই এই বেগটোৰ পৰা কিবা বস্তু বিচাৰো তেতিয়া এই বেগটোৱে মোৰ সকলো বস্তু দিব ৰাজু তই এতিয়া বহুত সৰু হৈ আছ সেইকাৰণে তোক যোনে যি কথা কয় তাকে তই চকু মুদি মানি ল এইটো এটা সাধাৰণ বেগ হয় আৰু এই বেগটোৱে তোৰ কেনেকৈ অভাৱ অনাটন আঁতৰাব তই নিজে এবাৰ ভাবিবি দে এই বেগটো মোক দে আমাৰ ঘৰত স্কুল বেগৰ একো দৰকাৰ নাই মই এই বেগটো বাহিৰত পেলাই দিওঁ দে মোক দে
ৰাজু তইচোন কৈছিলি এই বেগটো একেবাৰে খালী হৈ আছে বুলি কিন্তু এতিয়া এই বেগটোৰ পৰা ক'ৰ পৰা ইমান পইচা ওলাইছে তই ইমান পইচা ক'ত পালি তোক কোনে দিলে মোক এই বেগটো সেই সাধু বাবাজনে দিছিলে আৰু মই নাজানো যে এই বেগটোত ইমানবোৰ পইচা সোমাই আছে বুলি তেনেহলে এই পইচাখিনি সেই সাধু বাবাজনৰে হয় মই এতিয়া এই পইচাখিনিৰ লগতে এই বেগটো সাধু বাবাজনক দি দিব লাগিব সাধু বাবাজনক সদায় এই স্কুলখনৰ সন্মুখতে লগ পাওঁ আজি দেখোন সাধু বাবাজনক দেখাই নাই জানানে আজি সাধু বাবাজনক ইমান বিচাৰিলো কিন্তু কতো লগ নাপালো ইমান পইচাৰে ভৰি থকা এই বেগটো সৰু ল'ৰাজনক দিব লাগে নে নালাগে সেইটো নাজানেনে স্কুল বেগ তুমি মোক এখন কিতাপ এযোৰ জোতা আৰু স্কুল যোৱা এযোৰ কাপোৰ দিয়াচোন কাৰণ মোৰ স্কুল যাবলৈ বহুত মন গৈছে এয়া কি চমৎকাৰ ৰাজুৱে এই বেগটোৰ পৰা যি বিচাৰিলে সকলো বস্তুৱে দেখোন এই বেগটোৱে দিলে এই বেগটো সঁচাকৈ এটা আচৰিত বেগ মোৰ এতিয়াহে বিশ্বাস হৈছে যে এই বেগটো এটা যাদু থকা বেগ ৰাজু যিহেতু স্কুল যাবলৈ কিতাপ পঢ়িবলৈ বহুত হেঁপাহ কৰে তাকে দেখি সাধু বাবাজনে এই বেগটো দিছে যাতে প্ৰয়োজনীয় সকলো বস্তু এই বেগটোৰ পৰাই ল'ব পাৰে ৰাজু অহা কালিৰ পৰা তইও স্কুল যাব পাৰিবি আৰু স্কুলত গৈ কিতাপ পঢ়িব পাৰিবি এই বেগটোৱে তোক সহায় কৰিব ৰাজু তই স্কুল নাযাও নেকি সোনকালে আজি তই জীৱনৰ প্ৰথমবাৰ স্কুল যাব ওলাইছ সেইকাৰণে ভালকে পঢ়িবি শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনিবি হ'ব দেতা মই ভালকে পঢ়িম বাবা মই আপোনাক কেনেকে ধন্যবাদ দিওঁ ধন্যবাদ দিবলৈও মই ভাষা বিচাৰি পোৱা নাই আজি আপোনাৰ আশীৰ্বাদত ৰাজুৱে প্ৰথমবাৰ স্কুললৈ আহিছে সি দেখা সকলো সপোনে এটাকো পূৰ হৈছে আৰু আপুনি দিয়া সেই যাদু থকা বেগটোৱে আমাৰ অভাৱ অনাটন সকলোবোৰ নাইকিয়া কৰিলে আগতে আমাৰ টকা পইচাৰ বহুত অসুবিধা হৈছিল কিন্তু এতিয়া আমাৰ একো অসুবিধাই নাই আমি যেতিয়াই যি বিচাৰো সকলো বস্তুৱে এই বেগটোৱে দিয়ে মই যেতিয়া ৰাজুক এই বেগটো দিছিলো তেতিয়া কিছুমান কথা ক'বলৈ থাকি গৈছিল আৰু সেই কথাখিনি ক'ব কাৰণে আজি মই তোমালোকৰ ওচৰলৈ আহিছো কি কথা সাধু বাবা এই বেগটো ভূতৰ বেগ নেকি বাৰু নহয় এইটো বেগ ভূতৰ বেগ নহয় মই এই যাদু থকা বেগটো ৰাজুক দিছিলো কাৰণ ৰাজুৱে স্কুল যাবলৈ কিতাপ পঢ়িবলৈ বহুত হেঁপাহ কৰিছিল এই বেগটোৰ পৰা তোমালোকে যি ধন টকা পইচা কাপোৰ কানি জোতা কিতাপ পাইছা তাৰে কিছু অংশ দুখীয়া ল'ৰা ছোৱালীকো দি দিবা কাৰণ সিহঁতৰো স্কুল যাবলৈ কিতাপ পঢ়িবলৈ মনত থাকে বহুত হেঁপাহ কিন্তু সেই হেঁপাহ কেৱল মনৰ ভিতৰতে ৰাখি থৈ দিছে যদি তোমালোকে নিজৰ স্বাৰ্থ আৰু লোভৰ কাৰণে এই বেগটো ব্যৱহাৰ কৰা তেতিয়াহ'লে এই বেগটো নিজে নাইকিয়া হৈ যাব আৰু কেতিয়াও তোমালোকে বিচাৰিলেও নোপোৱা বাবা আপুনি চিন্তা নকৰিব আমি নিজৰ স্বাৰ্থৰ বাবে কেতিয়াও এই বেগটো ব্যৱহাৰ নকৰো যিমান দুখীয়া ল'ৰা ছোৱালী আছে সকলোকে শিক্ষা ল'বৰ কাৰণে আমি সহায় কৰিম সদায় সহায় কৰি যাম এয়া ল ইয়াত কিছু টকা আছে আজিৰ পৰা আমাৰ গাঁৱৰ কোনো ল'ৰা ছোৱালী ঘৰত থাকিব নালাগে সকলো স্কুল যাব ভালকে পঢ়িব কি ময়ো স্কুল যাম আজিৰ পৰা তুমিও স্কুল যাবা তোমাৰ কি হ'ল অথনিৰ পৰাই মুখখন ফুলাই বহি আছা আপুনি মোৰ কষ্টবোৰ দেখিও নেদেখাৰ ভাও লয় আপোনাক মই সদায় কৈ থাকো মোক এজনী কাম কৰা ছোৱালী লাগে ইমান ডাঙৰ ঘৰটোত কাম কৰিবলৈ মই অকলে নোৱাৰো মোক আপুনি যিমান পাৰে সোনকালে এজনী কাম কৰা ছোৱালী বিচাৰি আনি দিয়ক তুমি এই সাধাৰণ কথাটোতে মুখ ফুলাই বহি থাকিব লাগে নেকি মই আজিয়েই তোমাৰ কাৰণে এজনী কাম কৰা ছোৱালী বিচাৰি আনিম ৰামু ৰামু এইফালে আহচোন সোনকালে মালিক আপুনি মোক মাতিছিল মই তোক মাতিছিলো তোৰ ছোৱালী এজনী আছিল নহয় সৰু তাই কাম কৰিবলৈ জানে নে নাজানে এই ধৰি ল ঘৰ সৰা ঘৰ মোচা বাচন ধোৱা সেইবোৰ কাম জানিবনে নাজানে জানে মালিক তাই সকলো কামেই কৰিব জানে তেনেহলে তোৰ ছোৱালীজনী অহা কালিৰ পৰা কাম কৰাকৈ আমাৰ ঘৰলৈ পঠিয়াই দিবি মাহেকত মই কিছু টকা দি দিম মালিক আপুনি মোক বেয়া নাপাব মোৰ ছোৱালীজনীক লোকৰ ঘৰত কাম কৰিবলৈ মই দিব নোৱাৰো কাৰণ তাই আজিকালি সদায় স্কুললৈ যায় কি তোৰ ছোৱালীজনী স্কুল যায় স্কুল পঠিয়াবৰ কাৰণে তই ইমান পইচা ক'ত পালি তইচোন যোৱাকালি কৈছিলি ভাত খাব কাৰণেও আমাৰ পইচা নাই বুলি আৰু মই তোৰ দুখ বুজি পিনে 100 টকা এটা দিছিলো কিন্তু আজি তই ছোৱালীজনীক স্কুল পঠিয়াব পাৰিলি ইমান পইচা তই ক'ত পালি আমাৰ ঘৰৰ পৰা তই পইচা চুৰ কৰিছ নেকি নহয় আপোনালোকে ভুল বুজিছে মোৰ ছোৱালীজনীক স্কুল পঠিয়াবৰ কাৰণে মোৰ ইমান ক্ষমতাই নাই আমাৰ গাঁৱৰ যতিনে গাঁৱৰ যিমান দুখীয়া ল'ৰা ছোৱালী আছে সকলোকে স্কুল পঢ়োৱাৰ দায়িত্ব লৈছে সেইকাৰণে মোৰ ছোৱালীজনীও আজিৰ পৰা স্কুল গৈছে
যতীনে গাঁৱৰ ল'ৰা ছোৱালীক স্কুল পঢ়োৱাৰ দায়িত্ব লৈছে। কথাটো মই বুজি নাপালো, কাৰণ সিও দিন হাজিৰাহে কৰে। হঠাতে সি ইমান পইচা ক'ত পালে? মালিক, সেই কথাটো মই ক'ব নোৱাৰিম সি ক'ত ইমান পইচা পালে, কিন্তু এটা কথাই সঁচা যে গাঁৱৰ যিমান দুখীয়া ল'ৰা ছোৱালী আছে সকলোকে স্কুল পঢ়োৱাৰ দায়িত্ব সি লৈছে। ডালমে কুচ কালা হে। যতীনৰ নিজৰে খাবলৈ নাই আৰু সি ইমান ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে পইচাৰ দায়িত্ব আৰু স্কুলৰ দায়িত্ব কেনেকে ল'ব পাৰিলে? সি ইমান পইচা ক'ত পালে? মই খবৰটো ল'ব লাগিব। ৰাজু, তুমি এই যাদু থকা বেগটোৰ পৰা 3 যোৰ স্কুল যোৱা কাপোৰ বিচাৰা। অহাকালিৰ পৰা সকলো ল'ৰা ছোৱালী স্কুলৰ কাপোৰ পিন্ধি স্কুল যাব। অ' যাদু থকা বেগ, তুমি মোক 3 যোৰ স্কুল যোৱা কাপোৰ দিয়া। তহঁতি মানে তন্ত্ৰ মন্ত্ৰ কৰি গাঁওখন লুটিব বিচাৰিছ হা? মই সকলোবোৰ গম পালো। তই এটা ডাঙৰ চোৰ হয়। চুৰ কৰি অনা টকাৰ তাৰে কিছু অংশ গাঁৱৰ ল'ৰা ছোৱালীৰ নামত খৰচ কৰিছ, যাতে কোনো মানুহে তহঁতক চোৰ বুলি নাভাবে কেতিয়াও। নহয় মালিক, আপুনি আমাক ভুল বুজিছে। আমি একো তন্ত্ৰ মন্ত্ৰ কৰা নাই। আমাক এই বেগটো এজন সাধু বাবাই দিছিল, আৰু এই বেগটো হৈছে এটা যাদু থকা বেগ। এই বেগটোৰ পৰা আমি যি বিচাৰো সকলো বস্তুৱে পাম। গাঁৱৰ যিমান দুখীয়া ল'ৰা ছোৱালী আছে সকলোৰে পঢ়াৰ খৰচ এই বেগটোৱে দিব। আজিলৈকে এই বেগটোৰ পৰা আমি যিমান টকা পইচা পাইছো সকলোবোৰ দুখীয়া ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে আমি খৰচ কৰিছো। নিজৰ স্বাৰ্থৰ কাৰণে কেতিয়াও আমি এই টকা পইচাবোৰ লোৱা নাই। যদি আমি লোভ কৰি এই বেগটোক নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰো, তেতিয়াহ'লে এই বেগটো নিজে নিজে নাইকিয়া হৈ যাব। অ' মালিক, কথাবোৰ শুনি আপুনি বিশ্বাস নকৰিবও পাৰে, কিন্তু যি শুনিলে সকলোবোৰ কথাই সঁচা হয়। যতীন, তই মোক বেয়া নাপাবি। নজনাকে মইতো বহুত কিবা কিবি কলো। তোক মই বহুত অন্তৰত দুখ দিলো। মোৰ আজি লাজ লাগিছে, কাৰণ মই এই গাঁওখনৰ একমাত্ৰ ধনী মানুহ। তথাপিতো মই দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে অলপো চিন্তা কৰা নাছিলো। ঘৰত কেনেকে কাম কৰাব পাৰো সেইটোৱে চিন্তা কৰিছিলো। কিন্তু তই দুখীয়া হৈও তোৰ অন্তৰখন বহুত ধনী। তই ল'ৰা ছোৱালীৰ জীৱনৰ কাৰণে চিন্তা কৰিলি। যতীন, আজিৰ পৰা তই অকলশৰীয়া নহয়। কেতিয়াবা যদি এই বেগটো হেৰাই যায়, তেতিয়া যদি টকা পইচাৰ প্ৰয়োজন হয়, তেতিয়া তই মোক কবি। মই তহঁতৰ সহায় কৰিম।